প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শেহতীয়াভাৱে ABP নিউজত এক সাংঘাতিক মন্তব্য কৰিছে যে মহাত্মা গান্ধীক, আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক বিশ্ববাসীৰ ওচৰত একমাত্ৰ ৰিচাৰ্ড এটেনবৰোৱে নিৰ্মাণ কৰা গান্ধী ছবিখনৰ যোগেদিহে পৰিচিত কৰি দিয়া হৈছিল। বাকী ৭৫ বছৰ কাল ভাৰতবৰ্ষই তেওঁৰ কাৰণে একো কৰা নাছিল। ই এটা অতি দুৰ্ভাগ্যজনক কথা। এই মন্তব্যৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাতিৰ পিতা মহাত্মা গান্ধীকে অপমান কৰা নাই, সমগ্ৰ দেশৰ লাখ লাখ স্বাধীনতা সেনানী যিসকলে মহাত্মা গান্ধীৰ আদৰ্শত স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল সেইসকলকো অপমান কৰিছে, আমাৰ দেশৰ ইতিহাসক অপমান কৰিছে, আমাৰ দেশৰ ১৪৫ কোটি মানুহক অপমান কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ ভাৰতবৰ্ষ বিশ্বৰ এক সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ এই প্ৰধানমন্ত্ৰীগৰাকীৰ যে নিজৰ দেশৰ ইতিহাসৰ ওপৰত তেওঁৰ যে কোনো জ্ঞান নাইকিয়া, এই কথাটোৱে তেওঁ গান্ধীজীৰ ওপৰত কৰা এনে মন্তব্যই এই কথাকে তেওঁ প্ৰতিপন্ন কৰিছে। ইয়াৰ যোগেদি আমাৰ ভাৰতবৰ্ষৰ গোটেই বিশ্ববাসীৰ ওচৰত নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক হেয় প্ৰতিপন্ন কৰি তুলিছে। আমি মোদী ডাঙৰীয়াক অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এইকেইটা প্ৰশ্ন কৰিব খুজিছোঁ যে যিজন মহাত্মা গান্ধীৰ কথা তেখেতে উল্লেখ কৰিছে ABP নিউজত, তেওঁ খেদ প্ৰকাশ কৰিছে, তেওঁ দুখ প্ৰকাশ কৰিছে যে মহাত্মা গান্ধীক বিশ্ববাসীৰ ওচৰত পৰিচয় কৰি দিয়াত বহুত পলম হ'ল বুলি সেইজন মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে তেওঁৰ দল BJP দল যি RSSৰ কথাত উদ্ভৱ কৰে, যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই RSSৰ কথাত উদ্ভৱ কৰে, সেই RSSৰ কৰ্মী নাথুৰাম গডছে মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰা নাছিল জানো? সেই RSSে সেইগৰাকী নাথুৰাম গডছেক শ্বহীদ বুলি সন্মান জনোৱা নাছিল জানো? আৰু তেওঁক শ্বহীদ বুলি সন্মান জনাই তেওঁক পূজা কৰা নাছিল জানো? কেৱল সিমানেই নহয়, নৰেন্দ্ৰ মোদীৰ অনুগত সাংসদ সাধ্বী প্ৰজ্ঞাই মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত গুলীয়াবলৈ কাৰ পৰা সাহস পাইছিল আৰু ক'ত সাহস পাইছিল, এই কথা নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনাবনে? সেয়েহে মহাত্মা গান্ধীৰ ওপৰত এনেধৰণৰ মন্তব্য কৰি আমাৰ দেশৰ ইতিহাস বিকৃত কৰাৰ কাৰণে, আমাৰ দেশক বিশ্ববাসীৰ ওচৰত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে, গান্ধীজীক অপমান কৰাৰ কাৰণে, স্বাধীনতা সংগ্ৰামক ভেঙুচালি কৰাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছোঁ।